শিল্পী পেঞ্চন প্ৰাপক প্ৰমোদ কাকতিক অভিনন্দন বৰভাগ প্ৰেছ ক্লাবৰ। নলবাৰী জিলাৰ বৰভাগৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰমোদ কাকতিয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰাত সমগ্ৰ বৰভাগবাসীকে আনন্দিত কৰি তুলিছে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা কাকতিয়ে অৰ্থৰ অভাৱত ভালদৰে চিকিৎসা কৰিব নোৱাৰা পৰিস্থিতিয়ে পৰিয়ালটোলৈ দুৰ্যোগ নমাই আনিছিল। জীৱনৰ সুদীৰ্ঘ সময় চিত্ৰশিল্পৰ লগতে অসমৰ কেইবাটাও ভ্ৰাম্যমাণ নাট্যদলত কলা নিৰ্দেশক হিচাপে কাম কৰা প্ৰমোদ কাকতিয়ে বিগত কিছু বছৰৰ পূৰ্বে শাৰীৰিক অসুস্থতাৰ হেতু ভ্ৰাম্যমাণ জগতৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। 3 দশকৰো অধিক কাল বিভিন্ন ভ্ৰাম্যমাণ নাট্যদলৰ কলা নিদৰ্শনৰ লগত জড়িত থকা কাকতি অৱশেষত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ মাজতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যৰ 73 গৰাকী শিল্পীৰ ভিতৰত আজি এইগৰাকী 68 বৰ্ষীয় বিশিষ্ট চিত্ৰশিল্পীক শিল্পী পেঞ্চন দিয়াৰ খবৰে সাধাৰণতে পৰিয়ালটোৰ লগতে বিভিন্ন দল সংগঠন শুভাকাংক্ষীক উৎফুল্লিত হৈ পৰাৰ লগতে শিল্পীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু সহায়ক হ'ব বুলিও প্ৰকাশ কৰিছে। আজি পুৱাই বৰভাগ প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে শিল্পী পেঞ্চন প্ৰাপক প্ৰমোদ কাকতিৰ নিজ গৃহত উপস্থিত হৈ অভিনন্দন জনায়। বৰভাগ প্ৰেছ ক্লাবৰ উপদেষ্টা দন্তিৰাম দাস, সভাপতি আব্দুল কাদের আহমেদ, সাধাৰণ সম্পাদক পংকজ কুমাৰ কলিতা, সহকাৰী সম্পাদক গণেশ নমশূদ্ৰ আদিয়ে কাকতিৰ গৃহত উপস্থিত হৈ তেওঁক গামোচা, ধৰ্মগ্ৰন্থ আৰু কলম প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। মই এই স্বীকৃতি চৰকাৰীভাৱে স্বীকৃতিটো পাই মই এইটো মোৰ বহুদিনৰ আশা আছিল আৰু কিছুমান মোৰ আধৰুৱা সপোন আছিল, সেইখিনি যেন মই পূৰাব পাৰিম বুলি মোৰ নতুন এটা উৎসাহ আহিল। বেচৰকাৰীভাৱে বিভিন্ন দল সংগঠনৰ পৰা মই বহু স্বীকৃতি পাইছোঁ, কিন্তু এতিয়া চৰকাৰীভাৱে স্বীকৃতিটো যিহেতু পালোঁ, চৰকাৰৰ ফালৰ পৰা কিবা এটা ধাৰাবাহিকভাৱে মই এটা পইচা পাই থাকিম। আৰু এতিয়া মই বৰ্তমান ৰুগ্ন, যিহেতু আজি প্ৰায় 2টা বছৰ মই বিশেষভাৱে কাম কৰিব পৰা নাই, তথাপিতো মনৰ আশাবোৰ পুহি ৰাখিছোঁ, কাম কৰাৰ মানসিকতাটো আজিও আছে। গতিকে এই স্বীকৃতিটো পোৱাৰ পিছত এতিয়া মই কাম কৰাৰ কাৰণে এটা প্ৰেৰণা পাইছোঁ আৰু চৰকাৰক তথা বিভিন্ন দল সংগঠন শুভাকাংক্ষী সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান চৰকাৰখনলৈও মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। 8 বছৰে মই যেতিয়া মোৰ 60 বছৰ সম্পূৰ্ণ হ'ল, যিহেতু আমি আৰ্থিকভাৱে দুৰ্বল আৰু 60 বছৰৰ পিছত পেঞ্চন লাভ কৰাৰ কাৰণে মই প্ৰতি বছৰে মই আবেদন কৰি আহিছিলোঁ, কিন্তু এইবাৰ মই এই স্বীকৃতিটো পালোঁ, পাই মই বৰ আনন্দিত হৈছোঁ। আৰু মোৰ আধৰুৱা যিখিনি কাম মনত ভাৱ আছে সেইখিনিৰ কাৰণে অগ্ৰসৰ হোৱাৰ কাৰণে মই চেষ্টা কৰিম। যোৱাবেলি এইবাৰ নলবাৰী ৰাস মহোৎসৱত মোক গুৰুজী আদ্য শৰ্মা বঁটাটো প্ৰদান কৰিছিল। সেইদিনাও মই মোৰ জীৱনটো গুৰুজীৰ নামত মই এই বঁটাটো পাই মই নিজকে ধন্য মানিছোঁ। ইয়াৰ আগতে মই জীৱনজোৰা সাধনা বঁটাও পাইছোঁ, ৰাজ্যপালে দিছিলে অসম সাংস্কৃতিক মহাসভাৰ পৰা, তেতিয়াও মই আনন্দ পাইছিলোঁ। কিন্তু আটাইতকৈ আজি মই বেছি আনন্দিত এইকাৰণে কি, মই আৰ্থিক হিচাপে মই এতিয়া অলপ সহায়ক হ'ব, মই কাম কাজতো আগবাঢ়িব পাৰিম আৰু মোৰ চিকিৎসাৰ ক্ষেত্ৰতো অলপ মোৰ সকাহ পাম। সেইকাৰণে মোৰ শুভাকাংক্ষী মোৰ অসুখৰ সময়তো মোৰ সাংবাদিক বন্ধু বৰ্গ বহুতে মোক খবৰ কৰিছিল, সম্প্ৰচাৰ কৰিছিলে। গতিকে আটাইৰে আশীৰ্বাদ পুষ্ট হৈ আজি মই এই স্বীকৃতিটো লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। আমাৰ বাবে এক আচলতে গৌৰৱৰ খবৰ আৰু বৰভাগবাসীৰ বাবে এক গৌৰৱৰ খবৰ, কিয়নো বৰভাগৰ কালাকগাঁও নিবাসী বিশিষ্ট চিত্ৰশিল্পী প্ৰমোদ কাকতি ডাঙৰীয়াই এইবাৰ
ৰাজ্য চৰকাৰে যি কালি ঘোষণা কৰিছে শিল্পী পেঞ্চন তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলৈ আচলতে চৰকাৰে এক স্বীকৃতি প্ৰদান কৰিছে তেখেত যে এগৰাকী শিল্পী, আৰু সেই কথাটোৱে আমাক আচলতে গৰ্বিত কৰি তুলিছে প্ৰতিজন বৰভগীয়াক, আৰু আমিও গৰ্বিত হৈ উঠিছো। কিয়নো প্ৰমোদ কাকতি খুৰাৰ সৰুৰে পৰাই চিত্ৰকৰ্মৰ জৰিয়তে চিত্ৰশিল্পৰ জগতখনত তেখেতে বিচৰণ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন চিত্ৰ তেওঁ উপহাৰ দিছিল। তাৰ লগে লগে তেওঁ বিভিন্ন থিয়েটাৰত তেওঁ কৰ্ম সম্পাদন কৰিছিল, বিভিন্ন থিয়েটাৰত তেওঁ কাম কাজ কৰিছিল, আৰু তেওঁ চিত্ৰৰ যোগেদি আচলতে বাস্তৱ জীৱনক তেওঁ প্ৰতিবাদ কৰি তুলিবলৈ সক্ষম হৈছে, আৰু তাৰেই যেন আজি আচলতে স্বীকৃতি চৰকাৰে তেওঁক স্বীকৃতি প্ৰদান কৰিলে, তেওঁ শিল্পী পেঞ্চন লাভ কৰিলে। স্মৰ্তব্য যে তেওঁ বিগত 8 বছৰ ধৰি এই শিল্পী পেঞ্চনটোৰ বাবে তেওঁ আবেদন কৰিও সুফল পোৱা নাছিল, তেওঁ আচলতে স্বীকৃতি লাভ কৰা নাছিল। এইবাৰ যেনিবা তেওঁ লাভ কৰিলে, আৰু তাৰ বাবে আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগকো আমি ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে প্ৰাপ্যজনে এই আচলতে এই স্বীকৃতিটো লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে সন্মানীয় খুৰাৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছো, আৰু তেখেতে অনাগত সময়তো আমাক বিভিন্ন আচলতে চিত্ৰকৰ্মৰ যোগেদি আমাক তেওঁ চিত্ৰকৰ্মৰ আচলতে সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি যে আমাক আচলতে আপ্লুত কৰি ৰাখক। আমি তেখেতৰ পুনৰবাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছো, আৰু তেখেতক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা A to Z।